বা সুৰক্ষিত হিচাপে পথক ব্যৱহাৰ কৰাটো আচল ডাঙৰ কথা। আমি পথক কেনেধৰণে ব্যৱহাৰ কৰিছোঁ সেইটোহে আচল পৰিলক্ষিত বিষয়। আৰু বৰ্তমান যিটো আজি প্ৰগ্ৰামটো হ'ল অইল ইণ্ডিয়া কৰ্তৃপক্ষক মই ধন্যবাদ দিছোঁ। তেওঁলোকে সজাগতা সভাখন পাতিছে আৰু বিভিন্ন মাধ্যমৰ স্তৰত তেওঁলোকে এই সজাগতাটো প্ৰচাৰ কৰিছে। ভাৰত চৰকাৰৰ পথ মন্ত্ৰণালয়ে কিছু নীতি নিৰ্দেশনা দিয়ে, তেওঁলোকে পথৰ সজাগতা সভা একমাহ তেওঁলোকে এটা নিৰ্দেশনা দি পাতিছে। কিন্তু চবতছে ডাঙৰ কথা হৈছে আমি ৰাইজে ইয়াক কেনেধৰণে মানিছোঁ সেইটোৱে আচল কথা। মই আপোনালোকৰ মাধ্যমেদি ৰাইজক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ যে তেওঁলোকে পথত নিজক ব্যৱহাৰ কৰিবলৈ শিকক। সকলোৱে একেখন পথতে নিজে গাড়ী মটৰৰ পৰা চলাই। আমাৰ ইণ্ডিয়ান ৰোডবিলাক হিটৰ'জেনাছ, তাতে গৰু ছাগলী গাড়ী ঘোঁৰাৰ পৰা চব একেলগে ৰাস্তাত থাকে। গতিকে ব্যৱহাৰটো আমি ভালকৈ জনা উচিত। আৰু যিটো আমি উচ্ছৃংখল ড্ৰাইভিং যিটো আছে আমাৰ, আমি পথত স্পীডি ড্ৰাইভিং কৰোঁ, অভাৰ স্পীড কৰোঁ। আৰু মই অলৰেডি কৈছোঁ যে ডিষ্ট্ৰেকশ্যন অফ মাইণ্ড, আমি অন্য চিন্তা কৰি থাকোঁ গাড়ীখন চলাওঁতে, এইবিলাকৰ পৰা আমি আঁতৰি ৰাখিব লাগে। আৰু সজাগতা যদি আমি চলাওঁ নিশ্চয় দুৰ্ঘটনা কম হ'ব। আমি কিন্তু প্ৰচাৰ মাধ্যমত দেখোঁ বা চবতে প্ৰচাৰ কৰে, কিন্তু ব্যক্তিগতভাৱে আমি যেতিয়া ৰাস্তাত ব্যৱহাৰ কৰোঁ আমি কিমান দূৰ এইখিনি পালন কৰিছোঁ সেইটো বেছি বিশ্লেষণীয় বিষয়। সেইখিনিৰ কাৰণে মই ৰাইজক সজাগ হ'ব কওঁ, ৰিকুৱেষ্ট কৰোঁ। আৰু আপোনালোকৰ মাধ্যমতো আমি প্ৰচাৰ কৰাটো মই বিচাৰোঁ, যাতে সজাগতাটো আনিব লাগে। আমি পথক সুস্থিৰভাৱে গাড়ীখন চলাব পাৰিব লাগে, যাতে দুৰ্ঘটনা কম হয়। লেণ্ড ড্ৰাইভিংটো যিটো কৰিব লাগে, ডিষ্ট্ৰেকশ্যন অফ মাইণ্ডটো এভইড কৰিব লাগে, অভাৰ স্পীডিং এভইড কৰিব লাগে, আৰু ট্ৰেফিক ৰুলবিলাক যাতে মানিব লাগে, সেইখিনি মানে বেছি বিচাৰ্যৰ বিষয় পথ সুৰক্ষাৰ বিষয়। যিহেতু অসমৰ যি আলিবাটসমূহ আছে, বাট পথসমূহ আছে, এই বাট পথসমূহত বিভিন্ন সময়ত আচলতে একাংশ লোকে গৰু ছাগলী তেওঁলোকে বন্ধাৰ ফলতো বিভিন্ন দুৰ্ঘটনা সংঘটিত হয়। তেখেতসকলৰ প্ৰতি তেনেধৰণৰ ব্যক্তিৰ প্ৰতি আপোনালোকৰ কি আহ্বান? এতিয়া কথা হৈছে যিখন জিলা ৰোড ছেফটি কমিটি থাকে তাৰ হেড হৈছে বৰ্তমান PWD বিভাগ, তেওঁলোকক মেম্বাৰ ছেক্ৰেটাৰী পতা হৈছে। জিলা পৰিবহণ বিষয়া, বিভিন্ন ষ্টেক হোল্ডাৰ ডিপাৰ্টমেণ্ট আছে। এই মেটাৰটো মই আপোনালোককো ডিষ্ট্ৰিক্ট জিলা কমিটিক কৰিবলৈ কওঁ। প্ৰায় বিভিন্ন সময়ত ৰাস্তাত দেখা যায় এটা ছাইড ৰাস্তাত ধান মেলি থয়, ধান শুকোৱা দিনত গৰু ছাগলী মেলি দিয়ে। কোনো যেন নাজানে গৰুটো কাৰ, গধূলি হ'লে বিচাৰি আহে মোৰ গৰুটো হেৰালে বুলি, বা কোনোবাই যদি গৰুটো খুন্দিয়াই গ'ল তেতিয়া ডাঙৰ মানে এটা উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। এইবিলাক বিভাগীয় যিবিলাক বিভাগ আছে তেওঁলোকেও চকু দিব লাগে। আৰু ৰাইজৰো এইটো মানে কৰ্তব্য, যদি তেনেকুৱা দেখে কনচাৰ্ণ এটলিষ্ট নহ'লেও পুলিচ ষ্টেচনত বা সেই ডিষ্ট্ৰিক্ট লেভেল কমিটিক তেওঁলোকে জনাব লাগে। আমি সজাগতা হ'ব লাগে আৰু এইখিনি কিন্তু আঁতৰ কৰিবৰ হ'ল। কাৰণ এইটো সঘনাই এইবিলাক দেখা যায়, ৰাস্তা অকুপাই কৰি থাকে, গৰু ছাগলীয়ে হওক, মানুহে নিজৰ ব্যক্তিগত কামত ৰাস্তাটো ব্যৱহাৰ কৰে। সেইখিনি কিন্তু সজাগতাৰ প্ৰয়োজন। SR সমাদৰৰ নেতৃত্বত তেওঁৰ টীমে যি মানে সুকলমে সুচাৰুৰূপে এই প্ৰগ্ৰামটো কমপ্লিট কৰিলে, তাৰ কাৰণে তেওঁক মই ধন্যবাদ জনাইছোঁ আৰু অভিনন্দন জনাইছোঁ। আৰু আজি বিশিষ্ট অতিথি মান্নান চাহাব, তেখেতৰ পৰাও আমি বহুত জানিবলগীয়া আছে আৰু আমি জানিব লগা আছে, আমি জানিলোঁ। আৰু মই এইটোৱে কওঁ যে অকল আমাৰ সুৰক্ষাই নহয়, আমি আনৰ সুৰক্ষাৰ কথাও আমি ভাবিব লাগে। ইমানেই কৈ মই সামৰণি মাৰিলোঁ।